আচ্ছা, আপোনালোকে অলৰেডি গম পাইছে যে যোৱাকালি এটা 1:30 মান বজাত এটা ভিডিঅ' ভাইৰেল হৈছিলে ছ'চিয়েল মিডিয়া থ্ৰুদি। লগে লগে মই আমাৰ DSP আউটকাটাৰ আৰু OC বিশ্বনাথ চাৰিআলি এই দুজনক লাইভ অইল ৰিহেবিলিটেশ্যন চেণ্টাৰ তাত আমি পঠাই দিওঁ। পঠাই দি পেলাই তেওঁলোকে ইনকুৱাৰী কৰে। তাৰপিছত ইনকুৱাৰী কৰি থাকোঁতে বাই দি টাইম ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰে মোক লৈ এটা FIR দিয়ে আৰু মই এই FIRটো OCলৈ ফৰৱাৰ্ড কৰোঁ। লগে লগে আমি কেছটো ৰেজিষ্টাৰ কৰি এই যিটো লাইভ অইল ৰিহেবিলিটেশ্যন চেণ্টাৰত মালিক মুন্না হাজৰিকা আৰু ৰাজা সাহা, তেওঁলোকৰ ভিতৰত আমি ৰাজা সাহাক ধৰিবলৈ সক্ষম হ'ল। তাৰপিছত আমি এখেতক অলৰেডি এৰেষ্ট কৰিছোঁ। আৰু এই ভিডিঅ'টো ভাইৰেল হৈছিলে 2024-তে। তাৰপিছত আৰু এটা ভিডিঅ' ভাইৰেল হৈছিলে, সেইটো হ'ল প্ৰতিজ্ঞা ৱেলনেছ চেণ্টাৰ মাধৱপুৰ। ইয়াত মালিকটো হ'ল মানস জ্যোতি শইকীয়া আৰু গৌতম দৈমাৰী। যেতিয়া ঘটনাটো হৈছিলে 2025-ত এইখন প্ৰতিজ্ঞা ৱেলনেছ চেণ্টাৰত, তেতিয়া মানস শইকীয়া আৰু গৌতম দৈমাৰী দুজনে একেলগে চলাইছিলে। কিন্তু এতিয়া মানস শইকীয়া অকলে চলায় আৰু যোৱাকালি আমি মানস শইকীয়াক ধৰিবলৈ সক্ষম হৈছোঁ। এখেতকো আমি এৰেষ্ট কৰিছোঁ আৰু গৌতম দৈমাৰী এতিয়া পলাতক অৱস্থাত আছে। তেওঁলোককো আমি যিমান পাৰোঁ সোনকালে ধৰিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী। নাই, এতিয়া আমি তদন্ত কৰি আছোঁ। আমি সেইটো কাৰণে এতিয়ালৈকে চিজ কৰা নাই, কাৰণ যদি আমি তাত আৰু কিবা ক্লু পাই নেকি, কিবা সূত্র পাই নেকি, সেইটো কাৰণে আমি কৰি আছোঁ। আৰু আমি চিল কৰিব লাগে নালাগে, কাৰণ তাতে চিল কৰাৰ লগে লগে তাত বহুত আৰু আছে, কি বুলি কয় এইটো ৰিহেব চেণ্টাৰত ল'ৰাবিলাক আছে। তো গতিকে ফট কৰি চিল কৰিলে এই ল'ৰাবিলাক ক'ত যাব, কোনে তেওঁলোকক ট্ৰিটমেণ্ট দিব, সেইটো কাৰণে অলপ টেকনিকেল অসুবিধা হৈ আছে। সেইটো আমি ডিছকাশ্যন কৰি পেলাই DC লগত ডিছকাশ্যন কৰি কেনেকৈ কি কৰা যায় আমি এইটো ব্যৱস্থা ল'ম। নিচামুক্তি কেন্দ্ৰখনত পূৰ্বতে দুজনকৈ যুৱক মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছিলে আৰু পৰিয়ালৰ লোকে অভিযোগো উত্থাপন কৰিছিল। সেইখিনি আমি এতিয়া তদন্ত কৰিম, কাৰণ অলৰেডি আমাৰ এইটো আমি যিটো ভিডিঅ' ভাইৰেল হৈছিলে 2024 আৰু এটা 2025। গতিকে আমি এইখিনি পিৰিয়ডৰ পৰা যিমান ঘটনা হৈছে, ক'ত কি হৈছে, সেইখিনি আমি গোটেই তদন্ত কৰি পেলাই আমি যি ব্যৱস্থা ল'ব লাগে সেইমতে আমি ল'ম। সেইখিনি আমি এতিয়া আমাৰ তাতলৈকে তেনেকৈ নাই, অহা নাই। তথাপিও আমি, কাৰণ এতিয়া আমি ইনফৰমেশ্যনবিলাক খবৰবিলাক পাইছে যেতিয়া, আমি সেইখিনিও আমি তদন্ত আউটলৈ আনিবৰ কাৰণে আমি চেষ্টা কৰিম। সেইটো কাৰণে আমি অলপ ভালকৈ তদন্ত কৰি আছোঁ। তাৰপিছত মই DC সাহেবকো এইটো কাৰণে মই অনুৰোধ কৰিম যে তেওঁ মেজিষ্ট্ৰিয়েল ইনকুৱাৰী এটা দিয়ক, গোটেই হেৰিটো SOP মতে চেণ্টাৰটো চলাইছে না নাই, যদি চলোৱা নাই কিয় চলোৱা নাই, আৰু ইমিডিয়েট এইটো চিল কৰিবৰ কাৰণে ব্যৱস্থা লওক। সেইটো কাৰণে আমি DC লগত কথা পাতি পেলাই মই লিখিতভাৱে জনাম। থেংক ইউ।